নিষ্ঠা বা যিটো আদৰ্শত আমি বিজেপিক সমৰ্থন কৰিছিলোঁ বা যিটো নৈতিকতা আমাৰ আগৰ নেতাসকলৰ মাজত দেখিছিলোঁ সেইটো এতিয়া আমি দেখিবলৈ পোৱা নাই গতিকে মই ভাবিলোঁ যেতিয়া আদৰ্শ আৰু নৈতিকতাই নাই গতিকে আমাৰ নিজৰ অন্তৰক আমি হেঁচা দি পেলাই বা জোৰ জবৰদস্তি আমি এটা দলক সমৰ্থন কৰি যাব নোৱাৰোঁ আৰু আজিকালি যিহেতু আমি দেখিছোঁ যে কিছুমান কথা আপুনি ৰাজনৈতিক শক্তি নাথাকিলে আমি কিছুমান বস্তু সমাজত আমি সলনি আনিব নোৱাৰোঁ গতিকে অসম জাতীয় পৰিষদত যিহেতু দেখিলোঁ আদৰ্শৱান মানুহ আছে যথেষ্ট পঢ়া শুনা মানুহ আছে ইয়াত আৰু আমাৰ লগত মোৰ লগত যিখিনি আমি আদৰ্শ হিন্দুত্ববাদী সংগঠনৰ পৰা শিকিছোঁ তাৰ লগত বৰ আকাশ পাতাল পাৰ্থক্যও নাই কিছুমান 19-20 হয়তো আমি এডজাষ্টমেণ্টৰ মাজত আমি চলি যাব পাৰিম গতিকে মই এজন যোগদান কৰিছোঁ আৰু বৰ্তমানৰ যিগৰাকী মুখ্যমন্ত্ৰীয়ে হওক বা অন্যান্য যিসকল বিজেপি পুৰণি বিজেপি এটা সংঘাত আমি দেখিবলৈ পাইছিলোঁ কিছুদিন আগলৈকে এই সন্দৰ্ভত কি ক'ব চাওক বিজেপি পুৰণি বিজেপি বুলি মই নকওঁ সংগঠনৰ যোনে কৰ্মত থাকিব সি আগুৱাই যাব কিন্তু মূল কথাটো হ'ল যিসকল ক্ষমতাত থাকে বা যিসকল আমাৰ অভিভাৱক থাকে যিসকল পদবীত থাকে তেওঁলোকে সকলোকে সম চকুৰে বা সম অধিকাৰ দিব লাগে তেওঁলোকৰ এনেকুৱা হৈছে যে কিছুমান কাম নকৰা মানুহ কিন্তু তেওঁলোকৰ মন পচন্দ যে আপোনাৰ মানে দেখিব ছ'চিয়েল মিডিয়াত আজি মোৰ দাদাৰ বাৰ্থডে আজি মোৰ বৌৰ বিবাহ বাৰ্ষিকী তেল মৰা তৈলমৰ্দন কৰে তেওঁলোকে আগুৱাই নিয়ে যিখিনি গ্ৰাউণ্ড লেভেলত কাম কৰে তেওঁলোকক আগুৱাই দিব নিবিচাৰে মই বিজেপি পুৰণি বিজেপি কনচেপ্টত নাযাওঁ কাৰণ যোনে কৰ্ম কৰে তেওঁ আগুৱাই যাব হু ডিজাৰ্ভছ ইট হি শুড গ' কিন্তু ইয়াত সেইটো বৰ্তমান হৈ থকা নাই তৈলমৰ্দনটো ইমানেই বৃদ্ধি পাইছে যে প্ৰকৃত যিখিনি হাৰ্ডৱৰ্ক কঠোৰ পৰিশ্ৰম কৰে তেওঁলোকক আগবাঢ়িবলৈ দিয়া হোৱা নাই গতিকে সেইটো কাৰণে বিজেপিৰ এক ভাঙোনমুখী যাত্ৰা আৰম্ভ হৈছে আৰু মই ভাবিছোঁ খুব সোনকালেই আৰু বহুতো মই যিমানটো জানো 9 তাৰিখে অসম জাতীয় পৰিষদৰ যিখন যোগদান কাৰ্যসূচী হ'ব তাত প্ৰায় 10,000 কৰ্মীয়ে যোগদান কৰিব এখন বৃহৎ কাৰ্যসূচী হ'ব গতিকে মই ভাবোঁ ভাঙোন আৰম্ভ হৈছে যিটো আমি দেখিছিলোঁ 2014 চনৰ লোকসভা ইলেকশ্যনৰ আগতে আৰু 2016 চনৰ বিধানসভা নিৰ্বাচনৰ আগতে যে 3টা টাৰ্ম কংগ্ৰেছ থকাৰ পিছতো কেনেকৈ তৰুণ গগৈৰ নিচিনা এজন ভাৱমূৰ্তি মানে ক্লিন ভাৱমূৰ্তি থকা মানুহকো তেওঁৰ মানে সংগু পংগু মানে ঠিক ভাৱমূৰ্তি নোহোৱাৰ কাৰণে অসমৰ ৰাজ্যে প্ৰত্যাখ্যান কৰিছিলে বৰ্তমানৰ মুখ্যমন্ত্ৰীজনৰ যি স্থিতি তাক লৈ পেলাই আপুনি কি ক'ব স্থিতি বুলি মই একো তেনেকৈ নকওঁ মোৰ কথা হ'ল সাংবিধানিক মুৰব্বীজনে তেওঁৰ ভাষা বডি লেংগুৱেজ ইয়াৰ আগতে আপুনি সৰ্বানন্দ সোণোৱালক চাব তেওঁৰ মানে যিটো বডি লেংগুৱেজ সেইটো বৰ্তমান মুখ্যমন্ত্ৰী আমি বডি লেংগুৱেজটো দেখিবলৈ নাপাওঁ আপোনালোকে সংবাদ মাধ্যমৰ আজি কিছুদিনৰ আগতে আমি ডিব্ৰুগড়ত দেখিলোঁ সংবাদ মাধ্যমে যেতিয়া প্ৰশ্ন সোধে ঐ তোৰ মালিকে কি কৰে তোৰ মালিকৰ পইচা কিমান খায় সেইটো একচুৱেলি নহ'ব নালাগে সাংবিধানিক মুৰব্বী এজনে সকলো নাগৰিকক সম ব্যৱহাৰ কৰিব লাগে আৰু মই ভাবোঁ মানে তেওঁ বৰ্তমান অস্থিৰ হৈছে গতিকে তেওঁ অলপ মানে তেওঁ যিটো এবাৰ কৈছিলে যে মই 2021 বছৰত ৰাজনীতি নকৰোঁ কিন্তু আকৌ 2021 তেওঁ মুখ্যমন্ত্ৰী হৈয়ে ঘূৰি আহিলে মই ভাবোঁ তেওঁ যথেষ্ট পটেঞ্চিয়েল থকা ৰাজনীতিবিদ কিন্তু তেওঁ কিছুদিন জিৰণি ল'ব লাগে একেবাৰে শেষৰটো প্ৰশ্ন জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়েও কৈছে যে বিৰোধী ৰাজনৈতিক দলে ৰাজনীতি কৰিছে বিৰোধী ৰাজনৈতিক দলেও কৈছে যে মুখ্যমন্ত্ৰীয়ে নিজেই ৰাজনীতি কৰিছে আপুনি কি ভাবে চবতকৈ ডাঙৰ কথা হ'ল আপুনি যিটো জুবিন গাৰ্গৰ হত্যাকাণ্ড বুলি এতিয়া আমি হত্যাকাণ্ড বুলি কাৰণে এটা মুখ্যমন্ত্ৰীয়ে এটা অফিচিয়েলি কৈছে আপুনি তাত যিকেইটা ছেকশ্যন লাগিছে এটা চাব এটা যিটো লাগিছে এটা কালপিবল হোমিচাইড এমাউণ্টিং টু মাৰ্ডাৰ এটা লাগিছে মাৰ্ডাৰ কোৰ্টত যেতিয়া যাব মাননীয় ন্যায়াধীশে কোনটোৰ ওপৰত কেছ শুনিব আৰু যিটো তেওঁলোকে এতিয়া ইনভেষ্টিগেশ্যন চলি আছিলে জুবিন গাৰ্গৰ হত্যা মই হত্যা বুলি আকৌ কওঁ ডিব্ৰুগড়ত প্ৰথম সদৰ থানাত মই FIR দিছিলোঁ আৰু তাত ছিংগাপুৰ অসম এছ'চিয়েশ্যনৰ অভিমন্যু তালুকদাৰ নাম মই স্পষ্টভাৱে লিখিছোঁ কিন্তু সেই মানুহজনক খালি সোধা পোঠা কৈ চাহ বিস্কুট খাই পঠিয়াই দিলে কিহৰ কাৰণে পঠিয়াই দিলে তেওঁ এজন প্ৰাইম একিউজড FIR তেওঁৰ নাম আছে তেওঁ কেলে যাবলৈ এৰি তেওঁলোকৰ মোবাইলবোৰ কিন্তু চিজ কৰিছিল ছিংগাপুৰ আৰক্ষীয়ে এৰি দিছে কিন্তু এতিয়া তাৰ বুলি কি হৈছে জুবিন গাৰ্গে ক'ত গৈ পুৰি খাইছিলে পুৰি খাওঁতে কেইটকা দিছিলে এই কেইটকা ঘূৰাই আনিছে সেইবিলাকত তেওঁলোক ব্যস্ত হৈছে কিন্তু যেতিয়া ন্যায়াধীশৰ ওচৰত কোৰ্টত কেছটো যাব এইবিলাক ইনভেষ্টিগেশ্যনৰ যে পুৰি খোৱা পইচা কিমান দিছিলে সেইটোৰ ওপৰত তেওঁলোকে একো কেছ এষ্টাব্লিছ কৰিব নোৱাৰিব আৰু যেতিয়া আজি নহয় কাইলৈ তেওঁলোকে ডিফেন্স লয়াৰ পাব ডিফেন্স লয়াৰে যেতিয়া ডিফেন্স কৰিবলৈ আহিব এইটো মই যিমানটো ভাবোঁ এইটো মানে ষ্টেণ্ডেই নকৰে এভিডেন্স মানে এভিডেন্স কালেকশ্যন মই যিমানটো মোৰ জ্ঞান এইটো প্ৰপাৰ ৱেত হোৱাই নাই মানে তাৰমানে ওলোটা দিশে গতি কৰিছে ন্যায় যিটো তদন্ত প্ৰক্ৰিয়া ন্যায় দিয়াটোক লৈ পেলাই
একচুৱেলি হয়তো মুখ্যমন্ত্ৰী বা শাসক দলে ভবাই নাছিলে যে তেওঁৰ যিটো মৃত্যু হ'ল সেইটো ইমান ডাঙৰ এটা ৰিপাৰ্কেশ্যন অসমত হ'ব তেওঁলোকে বস্তুটো হেণ্ডেলেই কৰিব নোৱাৰিলে আৰু যিহেতু আমি জানো যে যিটো তাত নৰ্থ ইষ্ট ফেষ্টিভেল হৈছিলে তাত অসম চৰকাৰৰ লগ'টো আছিলে লগ'টো চৰকাৰৰ পাৰ্মিশ্যন নোহোৱাকৈ পুনৰ ব্যৱহাৰ কৰিব নোৱাৰে তাৰমানে সেইটো তাত চৰকাৰৰ সন্মতি আছিলে আৰু যিহেতু এটা চৰকাৰী তাত অনুষ্ঠান জুবিন গাৰ্গ তাৰমানে তাত চৰকাৰী অতিথি তেওঁক চৰকাৰী তাত আতিথ্য কিয় দিয়া নহ'ল যিকোনো মানুহ আপুনি মন কৰিব এসময়ত যেতিয়া আমাৰ পৰ্যটনত ব্ৰেণ্ড এম্বেচাডৰ বলিউডৰ নায়িকা আহে দুজনকৈ বডিগাৰ্ড দিয়ে কিয় কাৰণ চৰকাৰী আতিথ্যত আহে প্ৰিয়ংকা চোপ্ৰা যেতিয়া আছিলে তো এওঁ যেতিয়া চৰকাৰী আতিথ্যত এখন বিদেশী ৰাষ্ট্ৰত গৈছে তাত কিয় তেওঁ দিয়া নহ'লে আৰু এই কেছটো অসম চৰকাৰে লোৱাতকৈ এইটো আপোনাৰ MHA মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ আৰু এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্টাৰ অসমীয়া জুবিন গাৰ্গৰ বন্ধু তেওঁলোকে কেছটো প্ৰথমেই টেক আপ কৰিব লাগিছিলে যে 30 দিনৰ পিছত প্লেচ অফ অকাৰেঞ্চত গৈ IO গৈ এভিডেঞ্চ কালেক্ট কৰিব নোৱাৰে তেওঁলোকে উইদিন 72 আৱাৰ্ছৰ ভিতৰত IO এজন তাত পঠিয়াব লাগিছিলে যে এভিডেঞ্চ কালেক্ট কৰক এইটো দুগ্ধপুষ্য শিশুৱে জানে যে এমাহৰ পিছত প্ৰাইমা ফেচি তাত একোৱেই নাপায় আৰু যিটো মই অলপতে এটা টক শ্ব'তে দেখিলোঁ যে জুবিন গাৰ্গ যেতিয়া পানীত পৰি গৈছিলে তেতিয়া কোনোবা এজনে এচিড চিঞৰিছিলে এচিডটো আজিকালি চালু টাৰ্মত কি হয় নহয় LSD যিটো পাৰ্টি ড্ৰাগছ বুলি কয় তাৰমানে কি জুবিনক LSD দিয়া হৈছিলে নেকি অভাৰড'জত যাৰ কাৰণে তেওঁ হেলুচিনেশ্যন হৈ পেলাই এটা চুইমিং জনা মানুহ ডুবিবলৈ বাধ্য হ'ল তো LSD কোনে দিছিলে শৰীৰত LSD পাইছে নেকি সেইবিলাক বহুত কথা আছে তাত গতিকে এইবিলাক বহুত কথা আছে সেইবিলাকতো ভিডিঅ' চাগে এতিয়ালৈকে সেইবোৰ নাই মই আপোনালোক সংবাদ মাধ্যমতে দেখিবলৈ পালোঁ যে দুই এজনে বক্তাও কৈ আছিলে টক শ্ব'টো চালোঁ সেইদিনা যে এচিড চিঞৰিছিলে হয় এচিড কিয় চিঞৰিছিলে আপুনি মানে আজি য়াংষ্টাৰক যদি সুধিব বা শ্বাহৰুখ খানৰ পুতেকো যেতিয়া ক্ৰুজত গৈছিলে কাৰণ শব্দটো আমি শুনিছিলোঁ ক্ৰুজত যেতিয়া যায় তাৰমানে কি হৈছে LSD ড্ৰাগটো আপুনি মাটিত ব্যৱহাৰ কৰিলে এইটো আপুনি অপৰাধ হয় কিন্তু লেণ্ড অফ দ্য ৰিভাৰ ইজ ডিফাৰেণ্ট যেতিয়া পানীত যায় LSDটো তেওঁলোকে ইউজ কৰিব পাৰে তাত লেণ্ড অফ লটো তাত নেখাটে গতিকে তাত শ্বাহৰুখ খানৰ পুতেকো ক্ৰুজতে এৰেষ্ট হৈছিলে LSD ইউজ কৰি গতিকে সেই LSD ইউজ হৈছিলে নেকি সেইবিলাক ইনভেষ্টিগেশ্যন হোৱা নাই আৰু মোৰ এটা প্ৰশ্ন থাকি গৈছিল এতিয়া বিজেপিত নিষ্ঠাবান কৰ্মীসকল থকাৰ পৰিৱেশটো নাই নেকি বৰ্তমান বিজেপিত যদি কোনোবাই প্ৰকৃতভাৱে দেশৰ অসমৰ জাতিৰ মানে ৰাজনৈতিক শক্তিসহ কিবা কাম কৰিবলৈ ভাবিছোঁ মই কৈছোঁ নাই কাৰণ এতিয়া কাৰণ আমি শিকিছিলোঁ বা আমি কাম শিকিছিলোঁ আমাক তৈলমৰ্দন আমাক শিকাইছিলে ব্যক্তি পূজন নকৰিবা ৰাষ্ট্ৰ পূজন কৰিবা এতিয়া কিন্তু ব্যক্তি পূজন হৈ আছে আৰু পাৰ্টি উইথ এ ডিফাৰেঞ্চ এতিয়া হৈ থকা নাই মই যিটো মোৰ ভাষণতো কৈছোঁ যে মুখ্যমন্ত্ৰীয়ে ভাষণত কৈছে যে জুবিন ক্ষেত্ৰৰ ওচৰৰ মাটি কোন জনা সেইটো মুখ্যমন্ত্ৰীৰ কাম নহয় কিন্তু তাক কেইদিনমানৰ আগতে তেওঁ কৈছে যে কোন ৰাজনৈতিকৰ গাৰ্লফ্ৰেণ্ড কোন আৰু তেওঁ ক'ত পাৰ্টি কৰিবলৈ যায় সেইটোও মুখ্যমন্ত্ৰীৰ কাম নহয় এজন মুখ্যমন্ত্ৰী ইমান তৰল মন্তব্য হোৱাটো ঠিক নহয় তেওঁ কোন ৰাজনীতিবিদৰ কোন গাৰ্লফ্ৰেণ্ড যেনেকৈ জনাটো দৰকাৰ জুবিন গাৰ্গৰ ওচৰত কোনে মাটি কব্জা কৰিছে সেইটো জনাটো সমানেই দৰকাৰ তেওঁৰ ওচৰত হি শুড হেভ অল দ্য ইনফৰমেশ্যনছ কিন্তু মষ্ট প্ৰবেবলি তেওঁ চিলেক্টিভ ইনফৰমেশ্যনে ৰাখে এখন দেশত এজন ৰজা আছিল কিন্তু তেওঁ সেই দেশখনৰ ৰজা নাছিল তেওঁৰ ওচৰত কোনো সিংহাসনো নাছিল না তেওঁৰ ওচৰত এখন তৰোৱাল আছিল না অজস্ৰ মণিমুকুতা কিন্তু তেওঁ সদায় প্ৰজাৰ কথা ভাবিছিল তেওঁৰ প্ৰজাৰ লগতে আছিল প্ৰকৃতিৰ লগত আছিল তেওঁৰ কাৰণে সকলো সমান আছিল ধনী দুখীয়া জাতি ধৰ্ম ডেকা বুঢ়া নদী পৰ্বত সাগৰ চৰাই চিৰিকটি সকলো সমান আজি তেখেত আমাৰ পৰা অকণ দূৰত গ'ল মই দূৰত গ'ল বুলি কৈছোঁ কাৰণ তেওঁ দূৰত আছে তেওঁ গুচি যোৱা নাই তেওঁ আমাক চাই আছে মই প্ৰতি মুহূৰ্তত তেওঁক অনুভৱ কৰোঁ তেখেতক অন্তৰত লৈ ঘূৰি আছোঁ প্ৰত্যেকজন অসমীয়া ব্যক্তিয়ে তেওঁক অন্তৰত লৈ ঘূৰি আছোঁ আৰু তেখেতে কৈছিল ইউক্লিপ্টাছ গছৰ দৰে ওখ হ'ব খোজো মই চিৰদিন চিৰন্তন আকাশ চুব খোজো মই তেওঁ ইউক্লিপ্টাছ গছজোপা দিনক দিনে বাঢ়ি গৈ আছে যিমান দিন হৈছে তেওঁ আমাৰ অন্তৰত আৰু সোমাই গৈ আছে আৰু যুগ যুগ কৰি সোমাই থাকিব মই নিজকে সৌভাগ্যৱান বুলি ভাবোঁ যিহেতু মই তেওঁৰ লগত তেখেতৰ অশেষ সৃষ্টিত মই অলপ অংশ হ'ব পাৰিলোঁ আৰু
মই সৰুতে কোৱা তেখেতক যোৱাটোত আমি একেলগে আছিলোঁ, একে ওচৰত আছিলোঁ, নেইবাৰ্ছ। সেই সৰুকালৰ সময়খিনি পালোঁ, তাৰপিছত মই সেই সৰু সময়খিনি পালোঁ। মাজত মই তেওঁৰ লগত সময় পাৰ কৰিব নোৱাৰিলোঁ দুৰ্ভাগ্য, কিন্তু তেখেতে মোক আশীৰ্বাদ দি গ'ল। আৰু যেতিয়ালৈকে উশাহ থাকিব জুবিন দা থাকিব, যেতিয়ালৈকে জীৱন থাকিব জুবিন দা থাকিব। জয় জুবিন দা। SIR নকৰোঁ বুলি কোৱাৰ পাছতো এতিয়া স্পেচিয়েল ৰিভিজন বুলি মাজত আইটো নাইকিয়া কৰি স্পেচিয়েল ৰিভিজনৰ কাৰণে তেওঁলোকে সিদ্ধান্ত লৈছে। এইটো নিশ্চিত যে হিমন্ত বিশ্ব শৰ্মা এবাৰ অসমৰ মাটিৰ পৰা বিজেপি উৎখাত হ'ব। সেইটো কথা তেওঁলোকৰ বহুত ইণ্টেলিজেঞ্চ আছে নহয়, কেইবাটাও ইণ্টেলিজেঞ্চ এজেঞ্চি আছে, চেণ্ট্ৰেল IB আছে, SB আছে, NIAও ইণ্টেলিজেঞ্চৰ কামটো কৰে, ৰয়ে কৰে। সকলোৰে ৰিপৰ্টত ইমান বেছিকৈ মোহন ভাগৱত কিয় আহিব লগা হৈছে? আমি বিদেশীক ইয়াৰ পৰা বিতাৰণ, বিদেশীক ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন, তেওঁলোকক অসমৰ পৰা বা ভাৰতবৰ্ষৰ পৰা বিতৰণ, এই কথাটো আমি দাবী কৰি আহিছোঁ। আৰু মুখ্যমন্ত্ৰীয়ে নিজৰ বিফলতা ঢাকিবলৈ কি কথাটো কৈছে, কাৰণ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ কৰিব নোৱাৰিলে কোনে নোৱাৰিলে? বিজেপি চৰকাৰে। যদি উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা তদাৰকত হৈছিল, তেওঁলোকে কৈছিল যে যি 19 লাখ মানুহৰ নাম কৰ্তন হৈছে, এইটো সংখ্যা আৰু বেছি হ'ব লাগে বা আৰু বিদেশী আছে, যিটো কথা সদৌ অসম ছাত্ৰ সন্থাত থাকি আমিও ছাপোৰ্ট কৰিছিলোঁ যে হয়, যে ত্ৰুটিপূৰ্ণ হৈছে আৰু বিদেশীৰ নামযুক্ত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী হৈছে। বিদেশীৰ নামমুক্ত আৰু ত্ৰুটি নোহোৱা ত্ৰুটিহীন ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কাৰণে চৰকাৰৰ যিটো প্ৰয়োজনীয় দায়িত্ব, RGI কেন্দ্ৰীয় চৰকাৰৰ পৰা RGI, অসম চৰকাৰৰ পৰা যিখন এফিডেভিট দিব লাগে, শপতনামা দিব লাগে, তাত তেওঁলোকে দেখুৱাই দিব লাগে। কাৰণ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাত তদাৰকত যেতিয়া উন্নীতকৰণ প্ৰক্ৰিয়া হৈছিলে, কাৰ্যকৰী কৰিবৰ কাৰণে যিসকলে দায়িত্ব পালন কৰিছিলে সেইবোৰ ৰাজ্য চৰকাৰৰ অধীনৰ বিষয়া কৰ্মচাৰী। গতিকে ইমপ্লিমেণ্টিং এজেঞ্চি বা গোটেই কামটোৰ লগত জড়িত হৈ থকা গোটেই বিষয়ববীয়াসকল ৰাজ্য চৰকাৰৰ অধীনৰ, আৰু কেন্দ্ৰীয় চৰকাৰে ইয়াত পুংখানুপুংখভাৱে তেওঁলোকে নিৰীক্ষণ কৰিছিলে। গতিকে তেওঁলোকে এই কামটো নকৰি এইটো ব্যৰ্থতা ঢাকিবলৈকে সাম্প্ৰদায়িকীকৰণ কৰিবৰ কাৰণে এইবোৰ কথা কৈছে। কাৰণ বিদেশী মুক্ত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী আমি বিচাৰোঁ। ভোটাৰ তালিকাত বিদেশীৰ নাম বা বাহিৰৰ মানুহৰ নাম থকাৰ কাৰণেই ঐতিহাসিক অসম আন্দোলন হৈছিল, এইটো কথা সকলোৱে জানে। ভোটাৰ তালিকাত বাহিৰৰ মানুহৰ নাম উপস্থিতি, এতিয়াতো সেই একে কথাই কৰিবলৈ কৈছে, কিন্তু দেশৰ নাগৰিক হ'ব পাৰে, কিন্তু তাত এটা উদ্দেশ্য আছে। দুদিন আগত অহা মানুহে যদি ভোটাৰ তালিকাৰ পৰা নাম সোমোৱাই তেওঁলোকে যদি ভোটদান কৰাৰ সুযোগ পায়, তেতিয়াহ'লে কিমান ভয়ংকৰ আৰু ভয়াৱহ পৰিস্থিতি হ'ব সেইটো আপোনালোকে নিজেই সহজে অনুমান কৰিব পাৰে। আৰু সেই ভোটাৰসকল তেওঁলোকক মাতি আনিব, ভ্ৰাম্যমান ভোটাৰ, তেওঁলোক ভাড়াতীয়া হ'ব পাৰে, তেওঁলোকক ট্ৰেইন ৰেল মন্ত্ৰণালয় তেওঁলোকৰ ৰেলত 10খন 15খন ট্ৰেইনত ভাড়া দি লৈ আহিলে তেওঁলোকক থাকিবলৈ ব্যৱস্থা কৰি দিব, ভোট দি আকৌ গুচি যাব। তাত ভোটৰ যিখন ৰাজ্যত তেওঁলোকৰ ভোটাধিকাৰ আছিলে তাত কৰ্তন কৰা তেওঁলোকৰ যিখন আবেদন পত্ৰ, যিখন তেওঁলোকে কৰ্তন কৰিবৰ কাৰণে ফৰ্ম প্ৰপত্ৰ জমা দিব, সেইখন আনি ইয়াত জেৰক্স কপি দেখুৱাই তেওঁলোকৰ নাম সোমাব পাৰিব। তাৰমানে ভোট দি ইয়াত ভাগ্য যিটো নিয়ন্ত্ৰণ কৰিব, তাৰ মানুহে এটা সমষ্টিত 5-10 হাজাৰ যদি আহি তেওঁলোকে ভোটদান কৰে, তেওঁলোক ভাগ্য নিয়ন্ত্ৰণ হৈ যাব। যিটো কথা আমি CAৰ সময়ত, নাগৰিকত্ব সংশোধনী সময়ত কৈছিলোঁ, বিদেশী যেতিয়া থাকিব, বিদেশীক স্বদেশী যেতিয়া কৰা হ'ব, 10,000, 5,000 বা 15,000 মানুহেই ভাগ্য নিয়ন্ত্ৰণ হৈ যায়, কাৰণ সেইটো হিচাপতে মানুহ জিকা বা হৰাৰ অংকটো হয়। গতিকে এই কামটো সেইকাৰণে কৰিবলৈ ওলায়। ষ্টেট ইলেকশ্যন কমিশ্যনে এটা সাংঘাতিক ভয়ংকৰ এটা সিদ্ধান্ত তেওঁলোকে লৈছে। তেওঁলোকে কৈছে যে 2026ত যি ইলেকশ্যন হ'ব, সেই ইলেকশ্যনত অসমলৈ দুদিন পূৰ্বে অহা লোক তেওঁ সেই ভোটাৰ লিষ্টত তেওঁলোক অন্তৰ্ভুক্ত হ'ব পাৰিব। যি লোকে অসমৰ বিষয়ে একো নাজানে, অসমৰ দুদিনৰ আগত অহা এজন লোক, তেওঁ জানো অসমৰ স্বাস্থ্যৰ ক্ষেত্ৰত কি আছে, শিক্ষা ক্ষেত্ৰত কি পজিশ্যন আছে, বা নিবনুৱাৰ ক্ষেত্ৰত কি অসুবিধা হৈ আছে, তেওঁ জানো কিবা জানিব? এজন ৰিপ্ৰেজেণ্টেটিভ বিচাৰিবৰ কাৰণে, এজন MLA তেওঁলোকে ইলেক্ট কৰিবৰ কাৰণে, ভোটটো দিবৰ কাৰণে তেওঁলোকে জানিবতো লাগিব। সেইকাৰণে এজন বিহাৰী মানুহ তেওঁলোকে কি কৰিব? বিজেপিৰ কি প্লেন হয়? বিজেপিৰ প্লেনটো হ'ল যে তেওঁলোকে অলপ পইচা দি পেলাই ট্ৰেইনে বিহাৰৰ পৰা মানুহ আনিব, UPৰ পৰা মানুহ আনিব, ৰাজস্থানৰ পৰা মানুহ আনিব, যোনে আমাৰ হৈ পেলাই ভোট দিব, অসমীয়াৰ হৈ পেলাই। মানে আমাৰ কোনো ধৰণৰ অস্তিত্বই নাথাকিলে। অসমীয়াৰ যোৱাবাৰ কেইদিনমানৰ আগতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে অসমীয়াৰ ভোট আমাক নালাগে, অসমীয়াৰ ভোটেৰে মই জিকা নাইকিয়া, সেইকাৰণে অসমীয়াৰ কথা অকল নচলিব। সেইকাৰণে এইবাৰ তেওঁ প্ৰমাণো কৰি দিলে, অনা অসমীয়া মানুহ তেওঁলোকে আনিব, অনা অসমীয়া মানুহ আনি পেলাই তেওঁলোকে অসমীয়াৰ যোনটো অধিকাৰ, অসমীয়াৰ অধিকাৰ তেওঁলোকে একদম নাইকিয়া কৰি পেলাব, এইবাৰ শেষ কৰি পেলাব। কাৰণ অসমীয়া আমিহে বুজি পাম আমাক কি লাগে। আমি এতিয়া তেজপুৰৰ কথা গ'ল, তেজপুৰত কি লাগে, তেজপুৰৰ মানুহে যাতে বুজি পাব তেজপুৰত কি লাগে, বা অসমৰ যোনে বেলেগ এজন মানুহ তেওঁলোকে যোনে অসমৰ তেজপুৰৰ খবৰ ৰাখিছে তেওঁ জানিব। এজন অনা অসমীয়া লোক তেওঁ কেনেকে বুজি পাব অসমত কি লাগে, তেজপুৰত কি লাগে কি নালাগে, বা আন সমষ্টিত কি লাগে কি নালাগে?
মই এইসকল বিহাৰী মাৰোৱাৰীৰ কথা একো ক'ব যোৱা নাই, যোনে বছৰ বছৰ ধৰি মানে অসমত আছে, তেওঁলোকৰ কথা মই একো ক'বলৈ যোৱা নাই। তেওঁলোকে জানে অসমক কি লাগে, সেই বিহাৰী মানুহেও জানে, সেই মাৰোৱাৰী মানুহেও জানে, সেই বঙালী মানুহেও জানে। কিন্তু যোন কেইজন দুদিন পূৰ্বে আহিব, সেই দুদিন পূৰ্বে অহা মানুহজনে অসমৰ ভৱিষ্যত নিৰ্ণয় কৰিব, আৰু আমি মনে মনে থাকিম? এয়াই আছিল নেকি বিজেপি চৰকাৰ জাতি মাটি ভেটি বুলি কোৱা কথাষাৰ? এয়াই আছিলে নেকি? ৰাইজে বিবেচনা কৰি চাব, আমাৰ যোনটো চবতকে ডাঙৰ অধিকাৰ ভোটাধিকাৰ, সেই ভোটাধিকাৰত তেওঁলোকে হাত দিছে। আমি খালি মগনীয়াৰ নিচিনা এটা অৱস্থা এটা অসমীয়া জাতিৰ হৈ পৰিছে। আমি খালি আঁচনিলে বাট চাই থাকো, আমি কেনেকে ফ্ৰী কিবা বস্তু পাম। কেইদিনমান আগতে মই কৈছো 17 টকা এটাৰ কাৰণে আমি লাইন পাতি থিয় হৈ থাকিলো। আমাক স্বনিৰ্ভৰশীল কৰিবৰ কাৰণে চৰকাৰে কোনো ধৰণৰ পদক্ষেপ তেওঁলোকে নলয়। তেওঁলোকে কোম্পানী বনাই গৈ আছে। কোম্পানী বিলাকত কি হৈছে, আমাৰ অসমীয়া ল'ৰা ছোৱালী, আপুনি খবৰ কৰক ৰাইজ, অসমীয়া ল'ৰা ছোৱালীয়ে মাথো তাত চকীদাৰ বা সেই 4th গ্ৰেডৰ কাম পায়, কিন্তু অফিচাৰ ৰেংক আমাৰ অসমীয়া মানুহে গৈ পেলাই নাপায়গে। আমি দাবী কৰিছো যে আমাৰ এই যোনখিনি লাহে লাহে তেওঁলোকে ভোটাৰ কাৰ্ডখন দিছে, লাহে লাহে ইয়াত তেওঁলোকে যে ৰাখিম বুলি ভাবি আছে যে অনা অসমীয়া লোকখিনি, তেওঁলোকে যাতে এইখিনি কথা ভাবা আগত, এইবিলাক কাম কৰাৰ আগত 100 বাৰ ভাবক। অসমীয়া ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কথা ভাবক, অসমীয়া কি লাগে সেইটো ভাবক। অনা অসমীয়া মানুহ আনি পেলাই অসমীয়াৰ হৈ ভোট দি পেলাই দুয়ে পইচা দি ভোটটো তেওঁলোকে বিক্ৰী কৰিব। তেওঁলোকে পইচা দিব, পইচা দি তেওঁলোকে ভোট দি থৈ যাব ট্ৰেনে মানুহ আহি পেলাই। আৰু ইয়াত তেওঁলোকে ভোটাৰ অধিকাৰ পোৱাৰ পিছত ইয়াত তেওঁলোকে নেক্সট ষ্টেপ তেওঁলোকে কি কৰিব, সেইটো আপোনালোকে ভাবিব ৰাইজ।